নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। গৈ আছোঁ মই জলাহৰ নিৰ্মল দাসৰ ঘৰলৈ। নিৰ্মল দাসৰ ঘৰলৈ গৈছোঁ এটা কাৰণত। আজি এখন কবি সন্মিলন আছে, লগতে আজি নতুন কবিতা যিখন কবিতাৰ মেগাজিন উলিয়াই থাকে তেখেতসকলে, সেইখনৰ আজি বৰ্ষপূৰ্তি। আহি পাই গ'লোঁ। এয়া দেখিছে কি সুন্দৰকৈ মানুহে যোৱা বাটটোতে সজাই ৰাখিছে, তামোল পাণ বটাই দি ফুল, লগতে সুন্দৰকৈ ৰঙা কাৰ্পেট পাৰি থৈছে। আমি যেন ৰজাহে। মই আচলতে এনেকৈ ইমান সন্মান দিয়া দেখাই নাছিলোঁ। সৰু কণ ধুনু নাম ঘৰটোৰ, আৰু তেখেতসকলৰ ঘৰ নিৰ্মল দাসৰ এইটো ঘৰ হয়। আৰু ঘৰতেই আজি তেওঁলোকে এই অনুষ্ঠানটি আয়োজন কৰিছে। তাত নিমন্ত্ৰণ জনাইছে ডক্টৰ পূৰ্ণ ভট্টাচাৰ্য, শংকৰ শইকীয়া, মঞ্জু দেৱী পেগু আদি। তেখেতসকলক এটা বঁটা প্ৰদান কৰিছে দুটাকৈ, আৰু লগতে আছে কনক শৰ্মাই সঞ্চালনা কৰিছে অনুষ্ঠানটি, আৰু লগতে আছে পুতলি কাষ্ট বাইদেউ। বহু দিনৰ মূৰত দেখিলোঁ তেওঁলোকক, ভাল লাগিলে। আৰু বহুতো আমন্ত্ৰিত কবি আহিছে, আৰু তেখেতসকলকো বহুত দিনৰ মূৰত লগ পাইছোঁ। আজেৰে মোক আগতেই মাতিছিলে, কবিতা এটা বিচাৰিছিলে, কবিতা এটাও দি দিছোঁ মই। মোৰ কবিতাটো তাতে প্ৰকাশ পাইছে বুলি মই আহি এতিয়া গম পালোঁ। আৰু আহিছে বহুত আছে, দীপাঞ্জলি আৰু দেখিছেনে আমাৰ জুবিন গাৰ্গ, লগতে গণেশৰ চুবুৰীয়া, বসন্ত কুমাৰ ভট্টাচাৰ্য। সাহিত্য সংস্কৃতিৰ লগত যিসকল ব্যক্তি এতিয়া আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, তেওঁলোকৰ ছবিসমূহো ইয়াতে ৰাখি থৈছে। আৰু কবি সন্মিলন আৰম্ভ হৈ গ'ল, আৰু প্ৰত্যেককে এখন গামোচা, এটা মেমেণ্টো আৰু এটা গছ পুলি, বিশেষকৈ নাহৰৰ পুলিয়ে দিছে। বেছিভাগকে নাহৰৰ পুলি একোটাকে দিছে, আৰু প্ৰত্যেকে একোটাকে কবিতা পাঠ কৰিছে। বৰ সুন্দৰ পৰিৱেশ, আৰু কবিতাবোৰো কিন্তু খুব ভালেই লাগিছে। আৰু জুবিন গাৰ্গৰ বিষয়ে বেছিকৈ কবিতা লিখিছে। আৰু তেখেতসকলৰ আতিথ্য সঁচাকৈ প্ৰশংসনীয়। বহু বেদনা আৰু ব্যৰ্থতায়ো বিচলিত নকৰা মানুহজনী ইমান অস্থিৰ হ'ল কিয়? কমল ভজেন, হেমন্ত সকলো আছে। মোক কৈ আছে, আৰু বাইদেউ মোকো তোলক। হাস্পতালৰ বিচনাত তাই এটুকুৰা তেজৰ মঙহ, আৰ্থিক দৈন্যতাই কোঙা কৰা তাইজনী ৰাইজৰ চৰণৰ আজি দুৱাৰ ৰক্ষী। স্বাভিমান আৰু স্বকীয়তাৰে থকা তাইজনী শিলোৱা এন্ধাৰে খুলি খুলি খাইছে আজি। নামি দামী হস্পিটালত পৰি থকা বুকুৰ বমকৰ আহ্বান, লিখা পঢ়া কৰিব পৰাকৈ বৰ মানুহ হোৱাৰ জোখাৰে। আৰু ইয়াত উপস্থিত থকা প্ৰত্যেককে তেওঁলোকে সাজ খুৱাইছে সুন্দৰকৈ। ময়ো নাখোৱাকৈ থাকিব নোৱাৰিলোঁ, যদিও মই ওলাইছিলোঁ যাওঁ বুলি। আপুনি কবিতা এটা পাঠ কৰিবই লাগিব, আৰু সন্মান যিখিনি দিলে সঁচাকৈ মই ধন্যবাদ হৈছোঁ। আৰু নিৰ্মল দাসক মই ধন্যবাদ জনাইছোঁ। ইমান এটা ধুনীয়া অনুষ্ঠান কৰিছে, আৰু আজি 23 বছৰ হৈ গ'ল এই আলোচনীখনৰ 23 বছৰ পূৰ্ণ হ'ল। গতিকে ইমান সহজ কথা নহয় এখন কবিতাৰ আলোচনী এনেকৈ প্ৰকাশ কৰি থকাটো, আচলতে ইমান সহজ কথা নহয়। তথাপি তেওঁলোকে যিটো একান্ত তেওঁলোকৰ আগ্ৰহ, প্ৰশংসা কৰিব। ঠিক এই ধৰণৰ গীত পোৱা যায়। এই প্ৰথম অসমীয়া সাহিত্যৰ সৃষ্টি বুলিয়ে ক'ব লাগিব মৌখিক গীত। ঠিক তেনেকৈ কেতিয়া লোকসাহিত্যৰ ওপৰত লোকসাহিত্যৰ কিছুমান চলি আহিছে, আচলতে হেৰাই যাবলৈ লৈছে এই বস্তু।
এইটো গানতে সামৰণি